যিখিনি পাৰ্চেণ্টেজ পাইছে, যিখিনি পাব লাগিছিল আৰু অলপ ভাল ফলাফল বা মানে হ'ব বুলি আমি আশাবাদী আছিলোঁ, কিন্তু সিমানখিনি পোৱা নাই। তথাপি যিখিনি ফলাফল মানে পাইছে, আমি বহুতখিনি ছেটিছফাইড আছোঁ, সন্তুষ্ট আছোঁ। আৰু আমি দুখীয়া মানুহ হোৱাৰ কাৰণে আজি আমি মানে ইমানখিনি ফেচিলিটি দি পৰাব পৰা নাই, টিউশ্যন কৰাব পৰা নাই, একো কৰিব পৰা নাই। আৰু একেবাৰে লয়াৰ ক্লাছৰ মানুহ হয় আমি। হয়, চৰকাৰী স্কুলতো পঢ়াব পৰা নাই, চৰকাৰী স্কুলত পঢ়াইছোঁ আমি, যিহেতু আমি প্ৰাইভেটত পঢ়াব পৰা নাই। চ' এনেই পাণ তামোলৰ দোকান কৰি খাওঁ আমি যেনেকুৱা। তো এইখিনি কথা আৰু মানে আমি যিখিনি ফেচিলিটি ৰাখিব লাগিছিলে সেইখিনি ৰাখিব পৰা নাই আমি। তথাপি মানে ইমানখিনি ধুনীয়াকৈ ৰেজাল্ট কৰিছে, আমি এইখিনিতো গৌৰৱান্বিত কৰিছোঁ। আৰু আমাৰ এই অঞ্চলৰ গোটেই মানুহে গৌৰৱান্বিত অনুভৱ কৰিছে। কোনটো স্কুলত পঢ়াইছিলে আপুনি? এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ গোলাপাৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত। কিমান পাৰ্চেণ্টেজ পাইছে? পাৰ্চেণ্টেজটো পাইছে আপোনাৰ 86.6। এইচএছ ফাইনেল দিলোঁ 2025-ত আৰু মোৰ 86.6% আহিছে। কোনটো স্কুলত পঢ়িছে? গোলাপাৰা হায়াৰ ছেকেণ্ডেৰী। ভাল ৰেজাল্ট কৰাৰ আঁৰত কোন আছে? মানে ভাল ৰিজাল্ট কৰাৰ আঁৰত মোৰ গাৰ্জেন আছে, পেৰেণ্টছ, ফেমিলি সকলোৱে ছাপোৰ্ট কৰিছে। প্লাছ মোৰ স্কুলৰ টিচাৰসকলে মোক বহুতখিনি গাইডেঞ্চ কৰিছে। কিমান সময় ষ্টাডি কৰিছিল? মই বছৰটোত মানে ডেইলি নিতৌ 6 আৱাৰ্ছকৈ পঢ়িছোঁ। আৰু যিটো আমাৰ এক্সামৰ আগত যিটো 1 মাহ বন্ধ দিয়ে, তেতিয়া মই 12 ঘণ্টাকৈ পঢ়িছোঁ। এতিয়া কি ক'বা, যিহেতু তোমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব, সেইসকলক কেনেকৈ পঢ়াৰ কাৰণে উপদেশ দিবা? মানে মই এটাই কথা ক'ব বিচাৰোঁ, বৰ্তমান যিটো জেনেৰেশ্যন আহি আছে, কম্পিটিশ্যনৰ যিটো যুগ, এইটো সময়ত তুমি হাৰ্ড ৱৰ্ক কৰিলেহে পাবা কিবা এটা ফল পাবা, তাৰ কিবা এটা ফল পাবা। হাৰ্ড ৱৰ্ক কৰিলে আৰু ভালকৈ পঢ়িলে নিশ্চয় ভাল ৰিজাল্ট হ'ব। ভৱিষ্যতত কি কৰাৰ ইচ্ছা বা কি হোৱাৰ সপোন? মোৰ এই চিভিল ছাৰ্ভিচ কৰিব বিচাৰোঁ আৰু মোৰ IAS অফিচাৰ হোৱাৰ সপোন আছে। তোমাৰ দেউতাই কি কৰে? মোৰ দেউতাই দোকান কৰে, ফল মূলৰ দোকান কৰে। যিখিনি পাৰ্চেণ্টেজ পাইছে, যিখিনি পাব লাগিছিল আৰু অলপ ভাল ফলাফল বা মানে হ'ব বুলি আমি আশাবাদী আছিলোঁ, কিন্তু সিমানখিনি পোৱা নাই। তথাপি যিখিনি ফলাফল মানে পাইছে, আমি বহুতখিনি ছেটিছফাইড আছোঁ, সন্তুষ্ট আছোঁ। আৰু আমি দুখীয়া মানুহ হোৱাৰ কাৰণে আজি আমি মানে ইমানখিনি ফেচিলিটি দি পৰাব পৰা নাই, টিউশ্যন কৰাব পৰা নাই, একো কৰিব পৰা নাই। আৰু একেবাৰে লয়াৰ ক্লাছৰ মানুহ হয় আমি। হয়, চৰকাৰী স্কুলতো পঢ়াব পৰা নাই, চৰকাৰী স্কুলত পঢ়াইছোঁ আমি, যিহেতু আমি প্ৰাইভেটত পঢ়াব পৰা নাই। চ' এনেই পাণ তামোলৰ দোকান কৰি খাওঁ আমি যেনেকুৱা। তো এইখিনি কথা আৰু মানে আমি যিখিনি ফেচিলিটি ৰাখিব লাগিছিলে সেইখিনি ৰাখিব পৰা নাই আমি। তথাপি মানে ইমানখিনি ধুনীয়াকৈ ৰেজাল্ট কৰিছে, আমি এইখিনিতো গৌৰৱান্বিত কৰিছোঁ। আৰু আমাৰ এই অঞ্চলৰ গোটেই মানুহে গৌৰৱান্বিত অনুভৱ কৰিছে। কোনটো স্কুলত পঢ়াইছিলে আপুনি? এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ গোলাপাৰা হায়াৰ ছেকেণ্ডেৰী স্কুলত। কিমান পাৰ্চেণ্টেজ পাইছে? পাৰ্চেণ্টেজটো পাইছে আপোনাৰ 86.6। এইচএছ ফাইনেল দিলোঁ 2025-ত আৰু মোৰ 86.6% আহিছে। কোনটো স্কুলত পঢ়িছে? গোলাপাৰা হায়াৰ ছেকেণ্ডেৰী। ভাল ৰেজাল্ট কৰাৰ আঁৰত কোন আছে? মানে ভাল ৰিজাল্ট কৰাৰ আঁৰত মোৰ গাৰ্জেন আছে, পেৰেণ্টছ, ফেমিলি সকলোৱে ছাপোৰ্ট কৰিছে। প্লাছ মোৰ স্কুলৰ টিচাৰসকলে মোক বহুতখিনি গাইডেঞ্চ কৰিছে। কিমান সময় ষ্টাডি কৰিছিল? মই বছৰটোত মানে ডেইলি নিতৌ 6 আৱাৰ্ছকৈ পঢ়িছোঁ। আৰু যিটো আমাৰ এক্সামৰ আগত যিটো 1 মাহ বন্ধ দিয়ে, তেতিয়া মই 12 ঘণ্টাকৈ পঢ়িছোঁ। এতিয়া কি ক'বা, যিহেতু তোমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব, সেইসকলক কেনেকৈ পঢ়াৰ কাৰণে উপদেশ দিবা? মানে মই এটাই কথা ক'ব বিচাৰোঁ, বৰ্তমান যিটো জেনেৰেশ্যন আহি আছে, কম্পিটিশ্যনৰ যিটো যুগ, এইটো সময়ত তুমি হাৰ্ড ৱৰ্ক কৰিলেহে পাবা কিবা এটা ফল পাবা, তাৰ কিবা এটা ফল পাবা। হাৰ্ড ৱৰ্ক কৰিলে আৰু ভালকৈ পঢ়িলে নিশ্চয় ভাল ৰিজাল্ট হ'ব। ভৱিষ্যতত কি কৰাৰ ইচ্ছা বা কি হোৱাৰ সপোন? মোৰ এই চিভিল ছাৰ্ভিচ কৰিব বিচাৰোঁ আৰু মোৰ IAS অফিচাৰ হোৱাৰ সপোন আছে। তোমাৰ দেউতাই কি কৰে? মোৰ দেউতাই দোকান কৰে, ফল মূলৰ দোকান কৰে।